হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আসাম পুলিচ, এবি, ইউবি আৰু আগন্তুক দিনত যি হ'বলগীয়া SI পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ চিৰিজ আৰম্ভ কৰিছিলোঁ। তাৰ আজি 4 নম্বৰ ক্লাছ হয়। এই চিৰিজত আমি ইণ্ডিয়ান জিকে, আসাম জিকে, ষ্টেটিক জিকে আৰু লগতে কাৰেণ্ট এফেয়াৰসমূহ আলোচনা কৰিছোঁ। এই চিৰিজত আমি যি কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ, এইখিনি তোমালোকৰ এক্সামৰ বাবে খুবেই দৰকাৰী হয়। ইয়াৰ আগৰ 3টা ক্লাছ যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে এবাৰ ক্লাছখিনি চাই লোৱা। আজিৰ ক্লাছত আমি 30টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু এই 30টা কুৱেশ্যনৰ যোগেদি তোমালোকে গম পাবা যে আগন্তুক দিনত যি হ'বলগীয়া পৰীক্ষা আছে তাৰ বাবে তোমালোকৰ প্ৰস্তুতি কেনেদৰে হৈছে। 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। তেনেতে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, চতুৰ্থ বুদ্ধ পৰিষদৰ অধ্যক্ষ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বাসুমিত্ৰ আছিল চতুৰ্থ বুদ্ধ পৰিষদৰ অধ্যক্ষ। মই যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, ইয়াত নোট কৰা। যিহেতু মই এইটো কুৱেশ্যনৰ লগত যিখিনি এক্সপ্লেইন কৰি যাম, যদি এক্সামত তেনে কুৱেশ্যন আহে তোমালোকে এৰি নাহা, কাৰণ এক্সামত 1 মাৰ্কৰ কিমান ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে জানা। এক্সামত যদি আহে প্ৰথম বুদ্ধিষ্ট কাউন্সিল কাৰ ৰাজত্বকালত হৈছিল? উত্তৰ হ'ব আজাদ শত্ৰুৰ ৰাজত্বকালত প্ৰথম বুদ্ধিষ্ট কাউন্সিল বহিছিল। আৰু বুদ্ধিষ্ট কাউন্সিল 4খন বহিছিল। প্ৰথম আজাদ শত্ৰুৰ ৰাজত্বকালত হৈছিল আৰু একেবাৰে শেষৰ বুদ্ধিষ্ট কাউন্সিল বহিছিল কনিষ্কৰ দিনত। কনিষ্কৰ ৰাজধানী আছিল কাশ্মীৰ আৰু কাশ্মীৰতে একেবাৰে শেষৰ বুদ্ধিষ্ট কাউন্সিল বহিছিল আৰু তাৰে পৰিষদৰ অধ্যক্ষ আছিল বাসুমিত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, সাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আফ্ৰিকা মহাদেশত অৱস্থিত। সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত। বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল সাহাৰা মৰুভূমি। নেক্সট কুৱেশ্যন নম্বৰ 3, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 1 মধ্যপ্ৰদেশ, অপশ্যন 2 আন্দামান, অপশ্যন 3 অন্ধ্ৰপ্ৰদেশ, অপশ্যন 4 কেৰালা। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব কেৰালা। চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কেৰালাত অৱস্থিত। ভাৰতত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত আছে। আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত দেখিবলৈ পোৱা যায়। দ্বিতীয়তে আন্দামানত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে আৰু তৃতীয়তে আহিব অসম। নেক্সট কুৱেশ্যন নম্বৰ 4, সংবিধানৰ প্ৰস্তাৱনাত থকা ফেটাৰ্নিটি শব্দৰ অৰ্থটো কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাতৃত্ববোধ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যনটো সুধিছে। ফেটাৰ্নিটি শব্দটোৰ অৰ্থ কি হয়? ভাতৃত্ববোধ। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমীয়া সাহিত্য চৰা কেতিয়া স্থাপিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1972 চনত অসমীয়া সাহিত্য চৰাৰ স্থাপিত কৰা হৈছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, ক'ত স্থাপন কৰা হৈছিল? কলিকতাত স্থাপন কৰা হৈছিল। চনটো আৰু ক'ত স্থাপন কৰা হৈছিল দুটা মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 6, ডুবুৰ উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিচিং জনগোষ্ঠীয়ে ডুবুৰ উৎসৱ উদযাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমীয়া উপন্যাস বিপন্ন বিস্ময়ৰ খেলৰ বাবে কাক 2024 চনৰ সাহিত্য একাডেমী শিশু বঁটা প্ৰদান কৰা হৈছে? যিহেতু কাৰেণ্ট এফেয়াৰ ৰিলেটেড এটা কুৱেশ্যন হয় আৰু সাহিত্যৰ ফালৰ পৰাও এটা কুৱেশ্যন এক্সামত দেখিবলৈ পোৱা যায়,
তাৰ বাবে এই কুৱেশ্যনটো আহিব চান্স আছে। ইয়াৰ লগত জড়িত যিকোনো কুৱেশ্যন আছে, যেনেকৈ আমি এতিয়া শিশু বঁটাৰ বিষয়ে আলোচনা কৰিছো, ইয়াৰ আগতে যুৱ বঁটা, অনুবাদ বঁটা, সেইখিনি মনত ৰাখিবা। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰঞ্জু হাজৰিকাক 2024 চনৰ সাহিত্য একাডেমী শিশু বঁটা প্ৰদান কৰা হৈছে। গ্ৰন্থখন হ'ব বিপন্ন বিস্ময়ৰ খেলৰ বাবে। গ্ৰন্থখনৰ নাম কাক প্ৰদান কৰা হৈছে সেইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, কোনে কদম্বলী নামৰ ৰোমান্টিক নাটকখনৰ ৰচনা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বাণভট্টই কদম্বলী নামৰ ৰোমান্টিক নাটকখনৰ ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, ট্ৰান্স হিমালয়ৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব K2। K2 ট্ৰান্স হিমালয়ৰ আটাইতকৈ ওখ শৃংগ হয়। যদি কুৱেশ্যনত আহে গ্ৰেটাৰ হিমালয়াৰ আটাইতকৈ ওখ শৃংগটো কি হয়, তেনেহ'লে উত্তৰ হ'ব মাউণ্ট এভাৰেষ্ট। ট্ৰান্স হিমালয়ৰ আটাইতকৈ ওখ শৃংগটো কি? K2। নেক্সট কুৱেশ্যন, K2ৰ সম্পূৰ্ণ নাম হয় গডউইন অষ্টিন। এক্সামত আহিব পাৰে K2ৰ সম্পূৰ্ণ নাম কি? গডউইন অষ্টিন। কুৱেশ্যন নম্বৰ 10, বিধান পৰিষদক কোনে ভংগ কৰিব পাৰে? অপশ্যন 4টাৰ ভিতৰত ৰাষ্ট্ৰপতি নহয়, যিহেতু ইয়াত বহুতে ৰাষ্ট্ৰপতি উত্তৰটো দিব, যে আমি গম পাওঁ যে ৰাষ্ট্ৰপতিৰ নিয়োগ ক্ষমতা আৰু তেওঁক ভংগ কৰাৰ অধিকাৰ তেওঁৰ হাতত আছে। তাৰ বাবে এইটো উত্তৰ বহুতে ৰাষ্ট্ৰপতিক ঠিক কৰিব, কিন্তু ৰাষ্ট্ৰপতি নহয়, উপৰাষ্ট্ৰপতিও নহয়। অপশ্যন 2টাৰ ভিতৰত উত্তৰ হ'ব সংসদে বিধান পৰিষদৰ ভংগ কৰাৰ অধিকাৰ সংসদৰ হাততে আছে কেৱল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহিব পাৰে। বিধান পৰিষদক কোনে ভংগ কৰিব পাৰে? উত্তৰ হ'ব সংসদে। নেক্সট কুৱেশ্যন নম্বৰ 11, তলৰ কোনজন কবিক অতীন্দ্ৰিয়বাদী কবি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি নামেৰে জনা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বহুবাৰ এই কুৱেশ্যনটো আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 12, কোন চনত ৰাওলাট আইন গৃহীত কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1919 চনত ৰাওলাট আইনখন গৃহীত হৈছিল। আৰু এই আইনৰ পৰৱৰ্তী সময়ত 1927 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, কাৰেণ্ট এফেয়াৰ ৰিলেটেড এটা কুৱেশ্যন হয়, আৰু কাৰেণ্ট এফেয়াৰত স্পৰ্টছৰ পৰা এটা কুৱেশ্যন আহিবই। কুৱেশ্যন হ'ল কোনটো দলে 2024 চনৰ দিলীপ ট্ৰফী খিতাপ জয়লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত ইণ্ডিয়া এ দিলীপ ট্ৰফী 2024 চনৰ খিতাপ জয়লাভ কৰিছিল। আৰু ইণ্ডিয়া এ ফাইনেলত ইণ্ডিয়া চিক পৰাস্ত কৰিছিল। ইণ্ডিয়া চি আছিল দিলীপ ট্ৰফীৰ ৰানাৰ আপ। এতিয়া কুৱেশ্যন আহিব পাৰে দিলীপ ট্ৰফী কোনখন খেলৰ সৈতে জড়িত? ক্ৰিকেটৰ লগত জড়িত। দিলীপ ট্ৰফী 2024 চনৰ খিতাপ জয়লাভ কৰিছে ইণ্ডিয়া এ, পৰাস্ত কৰাইছিল ইণ্ডিয়া চিক। নেক্সট কুৱেশ্যন নম্বৰ 14, মহামায়া থান ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধুবুৰীত মহামায়া থান অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 15, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যনটো আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত মানি বিলৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 110ত
মানি বিলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আমি যদি বিল চাওঁ তেনেহলে এখন বিল কেন্দ্ৰত উত্থাপন কৰা হয় আৰু সেইদৰে ৰাজ্যিক বিধানসভাতো বিল উত্থাপন কৰা হয় আৰু 110 আৰ্টিকেলত কেন্দ্ৰীয় মানি বিলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি ৰাজ্যিক মানি বিল বুলি কোৱেশ্চন আহে কোনটো অনুচ্ছেদৰ ভিত্তিত ৰাজ্যিক মানি বিলৰ বিষয়ে বৰ্ণনা কৰা হৈছে, উত্তৰ হ'ব আৰ্টিকেল 119ত ৰাজ্যিক মানি বিলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰাজ্যিক বিধানসভাত যি মানি বিল উত্থাপন কৰা হয় তাৰ বিষয়ে ভাৰতৰ সংবিধানৰ 199 নং অনুচ্ছেদত বৰ্ণনা কৰা হৈছে আৰু কেন্দ্ৰীয় মানি বিলৰ বিষয়ে 110 আৰ্টিকেলত বৰ্ণনা কৰা হৈছে। ইম্পৰ্টেণ্ট হয়, এক্সামত কুৱেশ্চন আহিব পাৰে। নেক্সট কুৱেশ্চন নম্বৰ 17, চিফুং তলৰ কোনটো জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ হয় চিফুং। নেক্সট কুৱেশ্চন নম্বৰ 18, পাল বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জয়পাল। জয়পাল আছিল পাল বংশৰ শেষৰজন ৰজা। যদি পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল আহে কুৱেশ্চন, উত্তৰ হ'ব ব্ৰহ্মপালে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল কামৰূপত। যদি ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল কুৱেশ্চন আহে, গোপালাই ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু নীতিপাল আছিল চুতীয়া বংশৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্চন নম্বৰ 19, হকীত 2024 চনৰ মহিলা এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ কোন দেশে দখল কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইণ্ডিয়াই এই খিতাপটো দখল কৰিছিল। ইণ্ডিয়াই চীনক পৰাস্ত কৰি এই খিতাপটো দখল কৰিছিল। চীন আছিল 2024 চনৰ এছিয়ান অলিম্পিকৰ ৰানাৰ আপ। নেক্সট কুৱেশ্চন নম্বৰ 20, তলৰ কোনখন উপনৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়, বহুবাৰ কুৱেশ্চন আহিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বুঢ়ীদিহিং নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়। ৰঙা নৈ, পুঠিমাৰী নদী আৰু মানস নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়। কেৱল বুঢ়ীদিহিং নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হয়। নেক্সট কুৱেশ্চন 21 নম্বৰ কুৱেশ্চন, ভাৰতে কোনখন ৰাষ্ট্ৰৰ লগত আটাইতকৈ ডাঙৰ সীমাৰ ভাগ বতৰা কৰে? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ফালৰ পৰা। উত্তৰ হ'ব বাংলাদেশ। ইয়াত বহুতে উত্তৰ দিব পাকিস্তান, পাকিস্তান নহয় বাংলাদেশ। ভাৰতে আটাইতকৈ ডাঙৰ সীমা বাংলাদেশৰ লগত ভাগ বতৰা কৰে। যদি দ্বিতীয় বৃহত্তম সীমা আহে তেনেহলে উত্তৰ হ'ব চীন। ইয়াৰ উপৰিও যদি কুৱেশ্চন আহে ভাৰতে আটাইতকৈ সৰু সীমা কোনখন দেশৰ সৈতে ভাগ বতৰা কৰে, উত্তৰ হ'ব আফগানিস্তানৰ লগত ভাৰতে আটাইতকৈ সৰু সীমাৰ ভাগ বতৰা কৰে। ইম্পৰ্টেণ্ট হয়, যিখিনি এক্সপ্লেইন কৰিছো মনত ৰাখিব চেষ্টা কৰিবা। নেক্সট কুৱেশ্চন নম্বৰ 22, কোন চনত মোগলে প্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। উত্তৰ হ'ব 1615 চনত মোগলে প্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল। বন্ধুসকল, যদি তোমালোকে আসাম হিষ্ট্ৰীৰ মোৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি আসাম হিষ্ট্ৰীৰ প্ৰাগৈতিহাসিক যুগৰ পৰা আধুনিক যুগলৈ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্চন আছে সেই কুৱেশ্চনসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছটো এবাৰ চোৱাৰ বাবে। নেক্সট কুৱেশ্চন নম্বৰ 23, কিমান বছৰত বয়সলৈকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিজৰ কাৰ্যকাল চলাই থাকিব পাৰে? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়, বহুবাৰ এক্সামত এই কুৱেশ্চন আহিছে। উত্তৰ হ'ব 65 এইজলৈকে তেওঁ নিজৰ কাৰ্যকাল চলাই থাকিব পাৰে। উচ্চতম ন্যায়ালয় বুলি ক'লে 65 হ'ব। যদি কুৱেশ্চন আহে উচ্চ ন্যায়ালয়, যিহেতু প্ৰতিখন ৰাজ্যত এখন উচ্চ ন্যায়ালয় আছে আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যকাল 62লৈকে তেওঁ নিজৰ
কাৰ্যকাল চলাই থাকিব পাৰে। 62 উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ 65। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এইটো কুৱেশ্যন সুধিছে। নেক্সট কুৱেশ্যন নম্বৰ 24। অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমা হাছাও জিলা। অসমৰ দ্বিতীয় বৃহত্তম জিলা হ'ল ডিমা হাছাও জিলা। যিহেতু আমি গম পাওঁ যে অসমৰ আটাইতকৈ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং। যিহেতু বহুবাৰ এক্সামত কুৱেশ্যন আহিছে, এইবাৰ এক্সামত এইটো নিদিবও পাৰে। ইয়াৰ ঠাইত অসমৰ দ্বিতীয় বৃহত্তম জিলাও আহিব পাৰে কুৱেশ্যনটো। যদি কুৱেশ্যন আহে অসমৰ দ্বিতীয় বৃহত্তম জিলা এলেকা ভিত্তিক, উত্তৰ হ'ব ডিমা হাছাও। প্ৰথমখন হ'ব কাৰ্বি আংলং। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 25। কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়। অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাক মোদীৰ কেবিনেটৰ কোনটো মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বস্ত্ৰ মন্ত্ৰালয় তেওঁক প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ো প্ৰদান কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 26। কোন চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। কেনেকৈ হৈছিল, কিদৰে হৈছিল সেইখিনি এক্সপ্লেইন নকৰোঁ। মোৰ আগৰ ক্লাছখিনিত মই এক্সপ্লেইন কৰিছোঁ। যদি নাই চোৱা সেই ক্লাছখিনি চাই ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 27। বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন হয়? ৰিচেণ্টলি আজিৰ পৰা 1 year 2 month আগত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কোনো এজন নতুন নিয়োগ হৈছে। তেওঁৰ নামটো আমি জানিব লাগিব, যিহেতু এক্সামত আহিব পাৰে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সঞ্জীৱ খান্না উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে। এক্সামত কুৱেশ্যন যদি আহে সঞ্জীৱ খান্না উচ্চতম ন্যায়ালয়ৰ কিমানতম মুখ্য ন্যায়াধীশ হয়? উত্তৰ হ'ব 51তম তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে। ইয়াৰ উপৰিও যদি এক্সামত কুৱেশ্যন আহে উচ্চতম ন্যায়ালয়ৰ 50তম মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ হ'ব ধনঞ্জয় চন্দ্ৰচূড় আছিল উচ্চতম ন্যায়ালয়ৰ 50তম মুখ্য ন্যায়াধীশ। ইয়াৰ উপৰিও যদি কুৱেশ্যনত আহে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ হ'ব H.J. কানিয়া আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। এটা কুৱেশ্যনৰ পৰা আমি 4টা কুৱেশ্যনৰ উত্তৰৰ আনচাৰ পাইছোঁ। প্ৰথমটো হ'ব সঞ্জীৱ খান্না কিমানতম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে? উত্তৰ হ'ব 51তম। উচ্চতম ন্যায়ালয়ৰ 50তম ন্যায়াধীশ কোন আছিল? ধনঞ্জয় চন্দ্ৰচূড়। আৰু এক্সামত যদি কুৱেশ্যন আহে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? H.J. কানিয়া আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। এইকাৰণে মই কওঁ যিখিনি এক্সপ্লেইন কৰিছোঁ এইখিনি নোট কৰাৰ চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 28। কোন চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰৰ প্ৰদান কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল। আলফ্ৰেড নোবেলৰ নাম অনুযায়ী এই পুৰস্কাৰটো প্ৰদান কৰা হৈছিল। ইয়াত আৰু এটা কুৱেশ্যন আহিব পাৰে, ভাৰতত কোনে প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰটো লাভ কৰিছিল? উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে। তেওঁ কিহৰ বাবে? সাহিত্যৰ বাবে এই বঁটা লাভ কৰিছিল। কোনখন সাহিত্যৰ বাবে? তেওঁ গীতাঞ্জলি নামৰ কাব্যৰ বাবে এই বঁটা লাভ কৰিছিল। আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম আছিল ভাৰতৰ। নেক্সট কুৱেশ্যন। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 29। আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টা হ'ল ৱাশ্বিংটন, জেনেভা, নেদাৰলেণ্ড আৰু ৰাছিয়া। উত্তৰ হ'ব জেনেভাত ইণ্টাৰনেশ্যনেল
ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় অৱস্থিত? আজিৰ শেষৰটো কুৱেশ্যন হ'ল, কোনখন মহাদেশক ডাৰ্ক কণ্টিনেণ্ট নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আফ্ৰিকা মহাদেশক ডাৰ্ক কণ্টিনেণ্ট বুলি জনা যায়। যদি এক্সামত কুৱেশ্যন আহে কোনখন মহাদেশক ফ্ৰজেন কণ্টিনেণ্ট বুলি জনা যায়, উত্তৰ হ'ব এণ্টাৰ্কটিকা মহাদেশক ফ্ৰজেন কণ্টিনেণ্ট বুলি জনা যায়। কাৰণ এই মহাদেশখন চাৰিওফালে বৰফেৰে ঘেৰি আছে, তাৰ বাবে ইয়াক ফ্ৰজেন কণ্টিনেণ্ট বুলি কোৱা হয়। ইয়াৰ উপৰিও 7খন মহাদেশৰ ভিতৰত এলেকা ভিত্তিত আটাইতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া। যদি এলেকা ভিত্তিত দ্বিতীয়খন বৃহত্তম মহাদেশ বুলি কোৱা হয় তেনেহ'লে হ'ব আফ্ৰিকা। এলেকা ভিত্তিত আটাইতকৈ সৰু মহাদেশখনৰ নাম হ'ল ওচেনিয়া। ওচেনিয়া হ'ল আটাইতকৈ সৰু মহাদেশ এলেকা ভিত্তিত, আৰু এলেকা ভিত্তিত আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া। ইয়াৰ উপৰিও জনসংখ্যাৰ ফালৰ পৰাও এছিয়া আটাইতকৈ ডাঙৰ মহাদেশ। জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ কম থকা মহাদেশ হ'ল এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাত জনসংখ্যা একেবাৰে কম বুলি ক'ব পাৰি বা শূন্য বুলি ক'ব পাৰি। কাৰণ মহাদেশখন বৰফে আৱৰি আছে, তাৰ বাবে তাত জনসংখ্যাৰ বাসস্থান দেখিবলৈ পোৱা নাযায়। এইটো কুৱেশ্যনৰ পৰা আমি 4টাৰ পৰা 5টা কুৱেশ্যনৰ উত্তৰ কৰিব পাৰিম। ফ্ৰজেন কণ্টিনেণ্ট কাক কোৱা হয় বা ডাৰ্ক কণ্টিনেণ্ট কাক কোৱা হয়, আটাইতকৈ ডাঙৰ মহাদেশ কোনখন হয়, আটাইতকৈ সৰু মহাদেশ কোনখন হয়, লগতে কোনখন মহাদেশ জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ হয়, কোনখন মহাদেশ জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ সৰু হয়। এই গোটেইখিনি কুৱেশ্যন এটা কুৱেশ্যনৰ পৰা আমি আনচাৰ কৰিব পাৰিম। যেতিয়া আমি পঢ়োঁ এনেকৈ এটা কুৱেশ্যনৰ লগত আন এটা কুৱেশ্যন ৰিলেটেড কৰি যদি পঢ়োঁ, কনচেপ্টটো ক্লিয়াৰ হয় আৰু ইজিও হয়। আজিৰ ক্লাছত এইখিনি আছিল, আৰু 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। যদি কিবা ডাউট থাকে তেনেহ'লেও কমেণ্ট কৰি জনাবা। শেষত এটা সৰু ৰিকুৱেষ্ট আছে, তোমালোকে ক্লাছটো চাই যোৱা, লাইক নকৰা, লাইক কৰিবা, আৰু ক্লাছটো যদি চাই ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ পাবলৈ। তেনেহ'লে আজি ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।